ৰংবেলা টিভিলৈ আটাইলৈকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ খণ্ডটি। আজি মঞ্চত উপস্থিত আছে এগৰাকী প্ৰবীণ শিল্পী শ্ৰদ্ধেয়া ৰূপাঞ্জলি মহন্ত বাইদেউ। সৰুৰে পৰা সংগীত চৰ্চাৰ লগতে নিজেই সংগীত পৰিৱেশন কৰাৰ লগতে আনকো গীত পৰিৱেশন কৰিবলৈ উদ্বুদ্ধ কৰি আহিছে আৰু সেইকাৰণে আমি বাইদেউক আজি এই মঞ্চত বহুদিনৰ পাছত মাতিবলৈ পাই সুখী হৈছোঁ আৰু এতিয়া বাইদেউৰ লগত আমি কিছু কথা পাতিম, তেখেতৰ পৰা গীত শুনিম। স্বাগতম জনাইছোঁ বাইদেউ। নমস্কাৰ। আজি আপোনাক কি বুলি ক'ম, আমাৰে সৌভাগ্য আৰু ৰংমেলা দৰ্শকসকলৰ সৌভাগ্য যে আমি এগৰাকী বাইদেউৰ পৰা আজি কিছু লোকসংগীতৰ পৰা আদি কৰি আধুনিক গীত শুনিবলৈ পাম। বাইদেউ, আমি এতিয়া প্ৰথমেই ৰংমেলা টিভিলৈ স্বাগতম জনাইছোঁ। আপোনাক আজি মঞ্চৰ পৰা প্ৰথমেই এটি কি শুনিম? আপুনিতো বহুত ধৰণৰ সংগীত চৰ্চা কৰি আহিছে, গীত পৰিৱেশন কৰি আহিছে। আজি আমি প্ৰথমেই শুভাৰম্ভ কৰোঁ এটি বৰগীতেৰে। বৰগীতটো সম্পূৰ্ণ নহ'লেও এটা সুন্দৰ কলিৰে আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ। ঠিক আছে বাৰু, আপোনাকো বহুত ধন্যবাদ জনাইছোঁ। মোক আপুনি বহুত দিনৰ পৰা মাতি আছে। আচলতে মোৰ কণ্ঠৰ অলপ প্ৰব্লেম হৈ আছে, মানে ঠাণ্ডাতে মাত বহি কাহ হৈ কিবা কিবি হৈ আছে আৰু সেইকাৰণে মই গোৱাত অকণ এইকেইদিন অসুবিধাই পাই আছোঁ। তথাপি আপোনাৰ কথাটো ৰাখি মই আজি আহিছোঁ। বহুত ধন্যবাদ আপোনাক। বৰগীত মই চৰ্চা কৰি আছোঁ বাৰু। অকণমান গাই দিছোঁ বাৰু। হয় নেকি? বৰ সুন্দৰ লাগিল বাইদেউ। আপোনাৰ বৰগীতটো শুনি এনেকুৱা এটা মনলৈ ভাৱ আহি গ'ল, সেই সত্ৰনগৰী বৰপেটা মাজুলীৰ যেন পৰিৱেশ এটা আমি পাই গৈছোঁ আজি, তেনেকুৱা লাগিছে। বা যি হওক, বহুত ভাল লাগিলে বাইদেউ আপোনাৰ কণ্ঠত বৰগীতৰ এটা কলি বুলিয়ে কৈছোঁ শুনিবলৈ পাই। আৰু এইখিনিতে আপোনাক আমি সুধিব খোজোঁ, এই সংগীত আপুনি যে চৰ্চা কৰি আছে বা সংগীতৰ যি যাত্ৰা, আপুনি বহু বছৰৰ পৰা সংগীতৰ লগত জড়িত হৈ আছে, এই সংগীত যাত্ৰাৰ বিষয়ে অকণমান আপুনি আমাক কওকচোন। মই মানে ঘৰত সৰুৰে পৰা এটা সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ। মোৰ ঘৰত মোৰ দেউতাই খুব ধুনীয়া গান গাইছিলে, ভায়লিন বজাইছিলে, বাঁহী বজাইছিলে, বহুত কিবা কিবি গুণী মানুহ আছিলে আৰু তেওঁ মুঠতে অভিনয় কৰিছিলে। আৰু সেইকাৰণে দেউতাৰ পৰা আমাৰ 7জন ল'ৰা ছোৱালী দেই। দেউতাৰ পৰাই সকলোৰে গালে এটা এটা গুণ আহিলে। মই গান গাওঁ, কোনোবা দাদাই গীটাৰ বজায়, ভাইটিয়ে মেণ্ডলিন বজায়, বাইদেৱে মেণ্ডলিন বজায়, এনেকুৱা আৰু গোটেইখিনি। তাৰপিছতে মোৰ প্ৰথম গুৰু মোৰ দেউতা। মোৰ চাৰেগামাটো বজাবলৈ দেউতাই শিকাইছিলে প্ৰথম। তাৰপিছত কিন্তু মোৰ মেট্ৰিক পাছ নকৰালৈকে দেউতাই মঞ্চত গান গাব দিয়া নাছিলে, যিহেতু হোৱা নাই এতিয়াও। মই ভাবোঁ মোৰতো ভাল মাতটো কিয় দেউতাই মোক গাব নিদিয়ে। মোৰ মানে তেনেকুৱা লাগে, কি নিদিয়ে, দেউতালৈ খং উঠে। কিন্তু আচলতে সেইটো মোৰ কাৰণে আশীৰ্বাদ হ'ল আচলতে। মেট্ৰিক পাছ নকৰালৈকে দেউতাই কৈছে, তোৰ ভইচটো আৰু অলপ ভাল হ'ব লাগিব, তোৰ হোৱা নাই দেই, আৰু ভাল হ'ব এনেকৈ কয়। তাৰপিছত মই হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে মই ক্লাছিকেল শিকিছিলোঁ বিশ্বনাথ চাৰিআলিত। মোৰ গুৰু আছিলে ৰীতা কুণ্ডু বাইদেউ।
তাৰপিছতে মই বিজনেছ কৰিলোঁ, গুৱাহাটী আহিলোঁ। গুৱাহাটী আহি মই আকৌ বৰগীতৰ শিক্ষা ল'লোঁ মোৰ গুৰু শ্ৰী কৃষ্ণ গোস্বামীদেৱৰ ওচৰত। এতিয়া মই তেওঁৰ ওচৰত MUSটো কৰি আছোঁ বৰগীতৰ। এনেকৈয়ে মই কৰি আছোঁ। তাৰোপৰি মই মডাৰ্ণ চঙৰো কিছুমান ভিডিঅ' কৰিছোঁ, নিজেই লিখিছোঁ, সুৰ কৰিছোঁ। তেনেকৈ কৰি আছোঁ আৰু এতিয়ালৈকে। আমি গম পালোঁ আপুনি ঘৰৰ পৰাই এটা সংগীতৰ পৰিৱেশ পাইছিলে। আপোনাৰ 7জনীয়া পৰিয়াল, ভাই ককাই, সেই 7জনেই একোটাহত কলা সংস্কৃতিৰ লগত জড়িত। আমাৰ ঘৰখনত মানে জলচা হৈয়ে থাকে। সুন্দৰ পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছে আৰু আপোনাৰ এই কথাখিনিয়ে আমাৰ দৰ্শক শ্ৰোতাৰ লগতে ভৱিষ্যত প্ৰজন্মক নিশ্চয় অনুপ্ৰাণিত কৰিব যে এখন ঘৰখনেই শিক্ষাৰ কঠীয়াতলী। গতিকে আপুনি ঘৰখনতেই বিভিন্ন শিক্ষাৰ লগতে পাঠ্যক্ৰমিক শিক্ষাৰ লগতে আপুনি সংগীত শিক্ষাৰ যাত্ৰা আৰম্ভ কৰিছিলে। দেউতাৰ কথা শুনিলোঁ, মাও চাগে অলপ মায়ে নাম গাইছিলে, খুব গান ভাল পায়। আৰু এটা কথা আকৌ দেই, গান গালোঁ বুলি যে অন্য কাম কৰা নাই তেনেকুৱাও নহয়। আমি ঘৰুৱা কামো যথেষ্ট কৰিছিলোঁ, পথাৰত ৰুবলৈ যোৱা, ধান কটা। এনেকুৱা আছিলোঁ মানে মই দেওবাৰে ক'তো ফুৰিবলৈকে নাযাওঁ, কেৱল গানৰ কাৰণে। ৰেডিঅ'ৰ সুৰৰ সাতসৰী কল্পতৰুবিলাক দিয়ে যে, পথাৰ ৰুই থাকোঁ। দেউতাই 12 বজাতে মাতি দিয়ে, বেবী গান দিব এতিয়া। আকৌ গান শুনি আকৌ পথাৰলৈ যাওঁ। তেনেকুৱা আছিলোঁ। চব কামৰ মাজতে ঢেঁকীটো দি আছোঁ, ধান বানি খুন্দি আছোঁ, তাতো ৰেডিঅ'টো লগাই থৈছোঁ। পথাৰতো ধান কাটি আছোঁ, কাষৰ পথাৰখন, তাতে আলিতে ৰেডিঅ'টো থৈ দিছোঁ। মই এনেকুৱা আছিলোঁ মানে গানৰ কাৰণে। ঘৰৰ গোটেইখিনিয়ে তেনেকুৱা আছিলে বাৰু। তাৰমানে ৰেডিঅ'টোৱেও আপোনালোকৰ সংগীত যাত্ৰাত কিছু অৰিহণা যোগালে। খুব মই ৰেডিঅ' খুবেই ভাল পাওঁ ভাল এতিয়া। পায় ন, সেইটো এতিয়া আমাৰ কাল ধুমুহাত নাইকিয়া হৈ গৈছে, কিন্তু ৰেডিঅ' আমি আকৌ ঘূৰি অহাটো বিচাৰোঁ, নহয় জানো বাৰু? আমি কষ্ট কৰি গানবিলাক শিকিছিলোঁ। হয়। গতিকে আপোনালোকে ৰেডিঅ'টো পৰিৱেশন কৰিছিলে গীতবোৰ? ৰেডিঅ'ত মই এনেই যুৱবাণী গাইছিলোঁ। মই জেনেৰেলৰ, মই বৰগীতহে পাছ কৰিছোঁ। আচ্ছা। বহুত ভাল লাগিল আপোনাৰ কথাখিনি বাইদেউ শুনি। আজি ঘৰুৱা পৰিৱেশত, গাঁৱৰ পৰিৱেশত থাকি, ইমান ডাঙৰ এটা পৰিয়ালৰ মাজত থাকি পঢ়া শুনা কৰি, সংগীত চৰ্চা কৰি, এতিয়া BPU কৰি MUS কৰি আছে। গতিকে আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। এতিয়া আপোনাৰ কেৱল বৰগীতেই নে? আপুনিতো সুন্দৰ লোকগীত গায়, আধুনিক গীত গায়, বিশেষকৈ আমাৰ স্বৰ্গগত আত্মাই শান্তি লাভ কৰক জুবিন দাৰ গীত গায়, হয় নহয়? আমি আটাইকেইটা কণ্ঠই আপোনাৰ পৰা শুনিব বিচাৰোঁ। আপুনি এতিয়া আমাক কি গাই শুনাব? লোকগীত সুন্দৰ এটা লোকগীতৰ কলি গুণগুণাই দিয়ক। আকাশতে বজ্ৰ পৰে, ঘনে ঘনে ভূমি লৰে, ধুৱাইব নাপাইলো পাৰি কৰোণা মন। হাই মোৰ হৰি হৰি, ও বাপা কৃষ্ণ, কাৰ ঘৰে কৰিছা ভুৱা। আকাশতে বজ্ৰ পৰে, ঘনে ঘনে ভূমি লৰে, ধুৱাইব নাপাইলো পানী কৰোণা মন। হাই মোৰ হৰি হৰি, ও বাপা কৃষ্ণ, কাৰ ঘৰে কৰিছা ভুৱা। এই হৰি বিধি কপাল দিলা তুমি কাঢ়ি নিলা, অভাগিনীৰ বুকু ফুলা কৰি, অভাগিনীৰ বুকু ফুলা কৰি। নিদাৰুণ কংসৰাই ভূয়া সুদৰ ভাই, নুবুজিলি ভগিনীৰ বেথা কৰোণা মন। হাই মোৰ হৰি হৰি, ও বাপা কৃষ্ণ, কাৰ ঘৰে কৰিছা ভুৱা। একেবাৰে মানে আধ্যাত্মিক পৰিৱেশ এটাৰ মাজত যে আমি সোমাই আছো তেনেকুৱা লাগি গ'ল। আৰু এনেকুৱা চৰ্চা হওক দিয়ক, আপোনাক আমি যথেষ্ট সুবিধা দিবও পৰা নাই। আজি হাৰমনিয়াম এখনতে গাইছে, কিন্তু এটা সুন্দৰ পৰিৱেশৰ মাজত যেন আমি সোমাই গৈছোঁ তেনেকুৱা যেন লাগিছে। বাইদেউ খুব ভাল লাগিলে। ইয়াৰ পাছত আমি আৰু এটি গীত
গুণগুণনি শুনো গীতৰ গুণগুণনি আপোনাৰ পৰা শুনিব বিচাৰোঁ এইটো আপুনি মোৰ নিজৰ গানো আছে বাৰু মই গান 5টামান ভিডিঅ' মই কৰিছোঁ মই নিজে সুৰ কৰা মোৰ বাইদেৱে লিখা মোৰ প্ৰথম গীতটো মোৰ বাইদেৱে লিখা মই নিজে সুৰ কৰা সেই গীতটো অকণমান গাই দিওঁ নেকি গুণগুণাই দিয়ক শ্যাম কানু শ্যাম কানু শ্যাম কানু বজোৱা বজোৱা বেনু লাই লাহে নাচে ৰাধা ৰুনু জুনু লাই লাহে নাচে ৰাধা ৰুনু জুনু শ্যাম কানু যি সুৰত নাচে বনৰে হৰিণী চঞ্চল প্ৰজাপতি ৰামধেনু মৰলী চপলনি জৰা নাচে তনু মনো ভিলি চপলনি জৰা নাচে তনু মনো ভিলি শ্যাম কানু এতিয়া আপুনিতো নিজেই গীত গাই আনকো গীত গাইছে শিকাইছে নিজেই গীত গাই মঞ্চতে হওক বা বেলেগ দিশত হয় দৰ্শকৰ পৰা যথেষ্ট আপুনি প্ৰশংসা লাভ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আপুনি ছাত্ৰ ছাত্ৰীসকলক বৰগীতকে ধৰি এনেকুৱা ধৰণৰ গীত শিকাইছে নিশ্চয় সেইবিলাক কেনেকুৱা লাগে আপোনাৰ তেনেকুৱা সময়ত ল'ৰা ছোৱালীবিলাকৰ লগত আপুনি যেতিয়া গীতৰ এটা আলাপ বা চৰ্চা চলি থাকে ভাবিব নোৱাৰা এটা মানে ধুনীয়া অনুভৱ আৰু খুব ভাল লাগে আৰু মই ল'ৰা ছোৱালীবিলাকক মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই ব্যৱহাৰ কৰোঁ শিকি থকা কেতিয়াবা কয় মানে গাৰ্জেনবিলাকে কয় আৰু যে আপোনাক বোলে নিজৰ মা লাগে এনেকৈ কয় তাৰমানে মই খুব মৰমেৰে শিকাওঁ আৰু ভালো লাগে বৰগীত শিকা ল'ৰা ছোৱালী পালে বিশেষকৈ মই বহুত ভাল পাওঁ কাৰণ সংগীতটোৱে হৈছে ঈশ্বৰৰ এটা সৃষ্টি আৰু সাধনা কৰি থাকিলে বৰগীত বিশেষকৈ বৰগীত সাধনা কৰিলে মানে ঈশ্বৰৰ লগত কানেক্ট হ'ব পাৰি সুন্দৰ কথা কানেক্ট কৰা তেওঁলোকৰ মানে বেয়া কথা মনলৈ নাহে কেতিয়াও ভাল চিন্তা কৰিবলৈ এই মন গৈ থাকিব এনি টাইম যে আমি একো মানে বৰগীতৰ মাজত ডুবি থাকিলে তাৰমানে কিবা মই নিজে গম পাওঁ মই নিজেও গাওঁতো মই এবাৰ চকুৰ আগত কৃষ্ণক দেখি থাকোঁ এনেকুৱা লাগে তাৰমানে গতিকে ল'ৰা ছোৱালীটোক শিকালে ভালেই লাগে আৰু তেওঁলোকে ভালো পায় আৰু তেনেকুৱা ল'ৰা ছোৱালীক খুব ভালো হয় কিন্তু তাৰমানে অন্তৰকৰণ হ'ব লাগিব আপুনি বস্তুটোৰ প্ৰতি আপোনাৰ অন্তৰখন দি দিব লাগিব ভক্তিভাৱ এটা এইটো থাকিব লাগিব আৰু ল'ৰা ছোৱালীখিনিও মানে তেনেকৈয়ে গঢ় উঠে মানে যদি বৰগীত শিকে এনেই সংগীত চব সংগীতেই ভাল লাগে কিন্তু বিশেষকৈ বৰগীতটো শিকিলে মানে ল'ৰা ছোৱালীখিনি আধ্যাত্মিক ভাৱ এটা থাকে প্ৰভাৱ পৰে শাৰীৰিক মানসিকভাৱে বৰ ভাল লাগিছে আপোনাৰ কথা আপুনি একদম মানে বাস্তৱ কথাখিনি কৈ আছে কোনো ইয়াতে কৃত্ৰিমতা নাই আৰু বা যি হওক এতিয়া আমি আপোনাৰ পৰা বৰগীত শুনিলোঁ লোকগীত এটিও শুনিলোঁ বাইদেউ ৰচনা কৰা আধুনিক গীত এটিও শুনিলোঁ এতিয়া আটাইতকৈ আমি সকলোৱে ভাল পোৱা মানুহজনৰ এটি গীত শুনিব বিচাৰিছোঁ আমাৰ অসমীয়াৰ স্বাভিমান হিয়াৰ আমঠু জুবিনদাৰ গীত এটি গুণগুণাই দিয়কচোন জুবিন গাৰ্গদেৱৰ গীত মানে আগতে মই গোৱা নাছিলোঁ এইকাৰণে কোৱা নাছিলোঁ তেওঁৰ গীতখিনি আচলতে তেওঁৰ কণ্ঠতহে বেছি ধুনীয়া লাগে ফিমেল কণ্ঠত ভাল নালাগে তথাপিও তেওঁৰ গীতখিনিত আমি জীয়াই ৰাখিব লাগিব তেওঁৰ গীত প্ৰত্যেকটো গীতেই বহুত ভাল পাওঁ এটি গীত অকণমান গাই চাব পাৰোঁ বেয়া হ'ব পাৰে দেই তেওঁলৈ শ্ৰদ্ধা জনাই তো আৰু মানে সাংঘাতিক এটা হেৰি হৈ গ'ল আৰু পাহৰিব নোৱাৰা ঘটনা জীয়াই ৰাখিবই লাগিব আমি তেওঁ এতিয়া ন্যায় পাওক শান্তি পাওক সেইটোৱে লাগে সেইটো জোনা গলা জাৰৰ নিশা মৰি থৈ হেতাহিতে জোনা গলা জাৰৰ নিশা মৰি থৈ হেতাহিতে গনি গনি আঙুলি মূৰ আছে কিমান চকুৰ পানী সুখৰ চিকুনি মনি মই ভাগৰ নাই জীৱন
প্ৰতিদিন মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই, মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই। অতি সুন্দৰ বাইদেউ, সঁচাকৈ জুবিন দা কেতিয়াও জীৱন তেওঁ হেৰুওৱা নাই, তেওঁ ভাগৰুৱাও হোৱা নাই, কিয়নো তেওঁ ভাগৰুৱা হ'বলৈ আমি নিদিওঁ। জুবিন দাক আমি সদায় জীয়াই ৰাখিম। নালাগে আছে, বিৰাজমান হৈ আছে আমাৰ মাজত। গতিকে আপোনালোকে তেওঁক জীয়াই ৰাখিব লাগিব। আমি তেওঁৰ যিহেতু হিয়াৰ আমঠু বুলি কৈছোঁ, গতিকে জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু তেওঁ গীতবিলাক গাবলৈ কিন্তু খুব টান, বজাবলৈ মই এতিয়া যে ৰৈ দিলোঁ পটকৈ, মানে ভাল চৰ্চা নহ'লে বজাব নোৱাৰি। কিন্তু এনেই শুনিলে এনেকুৱা লাগে যে পাৰিম এইটো, এনেকুৱা লাগে, কিন্তু টান বহুত চৰ্চা কৰিব লাগিব। ৰচনা কণ্ঠ সঁচাকৈ জুবিন দা সঁচাকেই ব্যতিক্ৰম এজন ব্যক্তি আছিল। মই মানে তেওঁৰ লগত এটা কাম কৰাৰ কথাই আছিলে, আমি এওঁক বজাইছিলে আগতে, তেতিয়া তেওঁৰ লগত কৰা কথা আছিলে, কিন্তু সেয়া আৰু হেৰিয়ে হৈ গ'ল আৰু। বাইদেউ কি বুলি ধন্যবাদ দিম আপোনাক, এইকণ সময়তে যিকেইটা গীত আপোনাৰ কণ্ঠত আমি শুনিবলৈ পালোঁ, সঁচাকৈ আমি আপ্লুত হ'লোঁ। কণ্ঠটো হেৰি হৈছিল, আমি এই মঞ্চত আপোনাক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আপুনি দিব বুলি আমি আশা কৰিলোঁ। আজিলৈ এই অনুষ্ঠানটো আমি ইয়াতে সামৰোঁ। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।